অসমক বাংলাদেশ বনোৱাৰ কি ভয়ংকৰ ষড়যন্ত্ৰ। পিতৃ ভাতৃৰ পৰিচয় দি বাংলাদেশীক ৰাখিছে নিজৰ কৰি। কোনোবা যদি হৈছে বাংলাদেশীৰ পিতৃ, আকৌ কোনোবা হৈছে ভাতৃ। এজন মানুহক ভায়েক বনাই ল'লে, এজন বাপেক। সেই পৰিচয়ৰে বনাই দিছে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। বাংলাদেশৰ লগত ৰাখিছে সঘন যোগাযোগ। তেওঁলোকে বাংলাদেশৰ পৰা মানুহবোৰ ফুৰিবলৈ আহে তেওঁলোকৰ ঘৰলৈ। ইয়াৰ পৰা বাংলাদেশলৈ ফুৰিবলৈ যায় এমাহ দুমাহৰ কাৰণে গোটেই পৰিয়াল। মুঠৰ ওপৰত সংখ্যা বঢ়াব লাগে। বাংলাদেশীৰ ৰাজত্ব চলিছে অসমত। বাংলাদেশী ৰাজ্য চলিছে ইয়াত চলিছে। অবৈধ প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনে এতিয়া অস্তিত্বৰ সংকটত পেলাইছে খিলঞ্জীয়াক। এছামে আহি থিতাপি লৈছে আৰু আন এছামক মাতি আনিছে। বাংলাদেশী নাগৰিকৰ অবাধ বিচৰণ অসমত। বাংলাদেশী মিয়াক লগে লগে আত্মীয় কৰি লৈছে, নিজৰ পুতেক পাতি লৈছে, নিজৰ ভায়েক বনাই লৈছে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড সকলো অবৈধভাৱে বনাই দিছে। বেলেগক বাপেক বনাই আধাৰ কাৰ্ড বনাইছে, ভোটাৰ কাৰ্ড বনাইছে। এতিয়া ভাৰতৰ নাগৰিক হৈ পৰিছে এইসকল। এই ঘটনা লখিমপুৰৰ ৰাওনাপুৰৰ। 1986 চনত ৰাওনাপুৰলৈ আহিছিল আব্দুৰ ৰহমান নামৰ এগৰাকী বাংলাদেশী মিয়া। এজন ব্যক্তি 86ত বাংলাদেশৰ পৰা আহি ইয়াত এজন মানুহক ভায়েক বনাই ইয়াত আছেহি। সেই আব্দুল ৰহমানক আত্মীয়ৰ দৰে আদৰিছিল সেই গাঁৱৰে এগৰাকী ব্যক্তিয়ে। নিজৰ পুতেক বুলি পৰিচয় দি থাকিব দিছিল নিজৰ ঘৰত। ভোটাৰ আইডিকে ধৰি সকলো নথি পত্ৰ কৰি দিছিল মেনেজ। সেই বাংলাদেশীৰ জীয়েক আকৌ এতিয়া কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ। বাংলাদেশীৰ আগ্ৰাসনত এতিয়া শংকাত ভুগিছে একাংশ। বাংলাদেশীৰ বিৰুদ্ধে খেলমাটি নগৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। মই ইতিমধ্যে আজি 3 মাহ আগত মই এখন FIR দিছিলোঁ। কিন্তু ধনবল বাহুবল খটাই এতিয়া উঠি ৰজা বহি ৰজা এইসকল বাংলাদেশী। এজাহাৰকাৰীয়ে এতিয়া সংবাদ মাধ্যমৰ আগত উজাৰিছে ক্ষোভ। এজন ব্যক্তি 86ত বাংলাদেশৰ পৰা আহি ইয়াত এজন মানুহক ভায়েক বনাই ইয়াত আছেহি। তেওঁলোকে বাংলাদেশৰ পৰা মানুহবোৰ ফুৰিবলৈ আহে তেওঁলোকৰ ঘৰলৈ। ইয়াৰ পৰা বাংলাদেশলৈ ফুৰিবলৈ যায় এমাহ দুমাহৰ কাৰণে গোটেই পৰিয়াল। সেইটো প্ৰমাণ ইতিমধ্যে আছে। তেওঁলোকে গৈ বাংলাদেশত ইতিমধ্যে ভিডিঅ' ফুটেজও আছে। তেওঁলোকে নিজে ভিডিঅ' বনোৱা বাংলাদেশত গৈ তেওঁলোকৰ পৰিয়ালৰ লগত। যিহেতু সেইখিনি প্ৰমাণ মোৰ লগত আছে। মই ইতিমধ্যে আজি 3 মাহ আগত মই এখন FIR দিছিলোঁ। এই FIR কোনো সুহূৰ্ত নাপালোঁ। কিয় নাই পোৱা মানে তেওঁলোকে ধন বল বাহুবল তেনেকুৱা হৈ গ'ল। মানে বাংলাদেশী ৰাজ্য চলিছে ইয়াত চলিছে। ৰাওনাপুৰ ৰাংচালি বান্তবঙালী। বাংলাদেশৰ পৰা অহা আব্দুল কৰিম ইয়াত ওলালে। ইতিমধ্যে সেইটোতো মই বিশেষ ক'ব নোৱাৰিম। মোৰ কি কয়, তেওঁ আহি ইয়াত এজন মানুহক ভায়েক বনাই ল'লে, এজন বাপেক। যিজন মানুহ মানে ঢুকালে, কি নাম আছিলে? চুবেদ আলী বুলি কয়। তেখেতৰ স্থানীয় বাসিন্দাৰ, মানে ৰাওনাপুৰৰ বাসিন্দাৰ। তেখেতক বাপেক বনাই ল'লে। সেইজন মানুহ ঢুকালে যিহেতু তেখেতৰ পুতেক আছিলে, পুতেকে ভায়েক বনাই লৈছে তেখেতক। তেখেতৰ নাম হ'ল আব্দুল ৰহমান। তেওঁ এজন মানে সুলভ মূল্যৰ দোকানী, ৰাংচালি সুলভ মূল্যৰ দোকানী এজন। তেখেতে ভায়েক বনাই লৈছে। ভায়েক বনাই ইতিমধ্যে তেওঁলোকে ফুৰিবলৈ যায়। ইয়াতেও ফুৰিবলৈ বাংলাদেশৰ পৰা মানুহ অহা যোৱা কৰি আছে। নতুন মানুহ আনিছে নেকি তেওঁলোকে? নতুন মানুহ ইতিমধ্যে তেওঁলোকৰ ঘৰত অহা যোৱা কৰি আছে, চলি আছে। কি কয়, আব্দুল ৰহমান যিজন মানুহজনে এজন বাংলাদেশীক ভায়েক বনাই লৈছে, সেইজন মানুহৰ কন্যা এই দেবেৰা দলনি ৱাৰ্ড সদস্য কংগ্ৰেছৰ এজন ৱাৰ্ড সদস্য। সাংঘাতিক কাৰবাৰ চলি আছে ৰাংচালিটোত। ৰাংচালি, বান্তবঙালী আৰু ৰাওনাপুৰ। প্ৰতি বছৰে এনেকৈ ফুৰিবলৈ যায় প্ৰতি বছৰে ফুৰিবলৈ যায়। তেওঁলোকৰ ভিডিঅ' বনায়, তাত ফেচবুকত ভিডিঅ' এৰে। এইবোৰ ভিডিঅ' আপোনালোকক ইতিমধ্যে মই দিম। মই ছেভ কৰি থৈছোঁ, মই লিংকত আছোঁ তেওঁলোকৰ লগত।
আৰু ইয়াত কি কৰিছে তেওঁলোকে এতিয়া? ইয়াত কি তেওঁলোকৰ ধন বল বাহুবল মানে যাক মাৰিম কাটিম বুলি কয় তাক মাৰিব পাৰে, কাটিব পাৰে, এনেকুৱা অৱস্থা। যিহেতু পুলিচেও তেওঁলোকক একো কৰিব নোৱাৰে। মই FIR দিয়াৰ পাছতো তেওঁলোকৰ ওপৰত কোনো মানে বিহিত ব্যৱস্থা লোৱা নাই। তেওঁলোকে যে ইয়াত ফুৰিবলৈ আহে ৰাইজেও সাক্ষী দিব, মই অকলে নহয়। আধাৰ কাৰ্ডো তেওঁলোকে এই বাপেক বনাই লৈছে, বেলেগক বাপেক বনাই আধাৰ কাৰ্ড বনাইছে, ভোটাৰ কাৰ্ড বনাইছে, ইয়াত ৰেচন কাৰ্ডলৈকে বনাইছে, ইয়াত ভোটাৰ কাৰ্ড বনাইছে, ইয়াত চৰকাৰী সা সুবিধালৈকে তেওঁলোকে লৈছে বাংলাদেশৰ পৰা আহি। আচৰিত কথা, তেওঁলোকৰ লগত আমি মিলাব নোৱাৰোঁ, এনেকুৱা অৱস্থা। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।